ইতিমধ্যে আসাম স্টেট স্কুল এডুকেশন বোর্ডে 2025-26 শিক্ষাবৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ পৰীক্ষা সূচী প্ৰকাশ কৰিছে। 26ত এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ পৰীক্ষা কেনেকুৱা ধৰণৰ হ'ব এই বিষয়ে ইতিমধ্যে আছেপ বোৰ্ডে এখন সময়সূচী প্ৰকাশ কৰিছে। এয়া দেখুৱাব বিচাৰিছোঁ কিছু সময়ৰ পূৰ্বে আসাম স্টেট স্কুল এডুকেশন বোর্ডে এই নোটিফিকেশন জারি করেছে। প্রথম বাকসটো হয়েছে এইচএস ফার্স্ট ইয়ার ছাত্র ছাত্রীসকলৰ বাবে আৰু দ্বিতীয় বাকসটো হয়েছে এইচএস ফাইনাল এক্সামিনেশন ছাত্র ছাত্রীৰ বাবে। ইয়াতে প্ৰথমতে কৈছে যে এইচএস ফার্স্ট ইয়ার আগস্ট 2025 ইউনিট টেস্ট 1 হ'ব আৰু এই ইউনিট টেষ্টত 25 মার্কস থাকিব। এইচএস ফার্স্ট ইয়াৰৰ টার্মিনাল অর্থাৎ হাফ ইয়ারলি এক্সামিনেশন হব নভেম্বর 2025। ইয়াতে 50 মার্কৰ পৰীক্ষা হ'ব। ইউনিট টেষ্ট 2 জানুৱাৰী 2026 হ'ব আৰু ইয়াৰ মার্কস থাকিব 25। আৰু মাৰ্চত এইচএস ফার্স্ট ইয়াৰৰ ফাইনাল এক্সাম হ'ব অর্থাৎ তেওঁলোকৰ এনুৱেল এক্সামিনেশন হ'ব আৰু এই এক্সামিনেশন 31 মাৰ্চৰ আগত হ'ব আৰু ইয়াতে মার্কস থাকিব 100। আৰু ক্লাস 11ৰ ফলাফল ঘোষণা কৰিব এপ্ৰিল 2026 উইদিন 10th এপ্ৰিল অৰ্থাৎ 10 এপ্ৰিলৰ আগতেই ক্লাস 11ৰ ফলাফল ঘোষণা কৰিব। এতিয়া আহিছোঁ ক্লাস 12ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ সময়সূচীলৈ। ইয়াতে কৈছে আগষ্ট 2025 তেওঁলোকৰ ইউনিট টেষ্ট 1 হ'ব। ইয়াতে 25 মাৰ্কৰ পৰীক্ষা হ'ব। নৱেম্বৰ 2025 তেওঁলোকৰ টাৰ্মিনেল নাইবা হাফ ইয়াৰলি এক্সামিনেশ্যন হ'ব। ইয়াতে তেওঁলোকৰ 50 মাৰ্কৰ পৰীক্ষা হ'ব। এইচএছ ছেকেণ্ড ইয়াৰ ছাত্ৰ ছাত্ৰীৰ ৰিভিজন টেষ্ট ফৰ এপিয়াৰিং ইন দ্য ফাইনেল এক্সামিনেশ্যন 2026 এইটো হ'ব জানুৱাৰী 2026। ইয়াতে 25 মাৰ্কৰ প্ৰশ্ন থাকিব আৰু তেওঁলোকৰ ফাইনাল এক্সাম হ'ব মাৰ্চ নাইবা ফেব্ৰুৱাৰী আৰু ইয়াতে তেওঁলোকৰ 100 মাৰ্কৰ পৰীক্ষা থাকিব। আৰু ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে যে হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল 25 এপ্ৰিলৰ ভিতৰত ঘোষণা কৰিব। মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে।